যিহেতু এইবাৰ এইচএছ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে BA BSc BCom অৰ্থাৎ গ্ৰেজুৱেশ্যনত এডমিশ্যন কৰিব লাগিব। তেওঁলোকে এই এডমিশ্যনসমূহ কেনেধৰণে নিজৰ মোবাইলতে কৰিব পাৰিব এই ভিডিঅ'টোৰ দ্বাৰা তেওঁলোকে জানিব পাৰিব। এডমিশ্যনসমূহ স্মৃত পৰ্টেলৰ যোগেদি কৰিব লাগিব। প্ৰথমতে তেওঁলোকে এই ৱেবছাইটটোত আহিব লাগিব। তাৰ পৰা প্ৰথমতে সোঁ চাইডে ওপৰতে থকা তিনিডাল লাইনত ক্লিক কৰিব লাগিব। তাৰ পৰা তলত স্ক্ৰল ডাউন কৰিব লাগিব। নিউ ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰ পৰা এনেকুৱা ধৰণৰ এটা পেজ অপেন হ'ব। ইয়াতে এপ্লিকেণ্ট নেমটো দিব লাগিব। ইয়াতে এপ্লিকেণ্ট নেমটো দিয়াৰ পাছত ইয়াতে ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থ যিটো এডমিটত আছে সেই একেধৰণে ইয়াতে দিব লাগিব। তাৰ পৰা কিন্তু ডেট অফ বাৰ্থটো শুদ্ধকৈ দিব লাগিব। তাৰ পৰা ইয়াতে ইমেইল এড্ৰেছটো আছে, ইমেইল এড্ৰেছটো ইয়াতে দিব লাগিব। যদি ইমেইল এড্ৰেছ নাই, যদি কাৰোবাৰ ইমেইল ID নাই, সেইটো মোবাইলতে বনাই ল'ব পাৰিব। তাৰ পৰা যিকোনো এটা পাছৱৰ্ড ইয়াতে দিব লাগিব। ইয়াতে নেক্সট ইয়াতে ৰি এণ্টাৰ পাছৱৰ্ড কৰিব লাগিব। তাৰ পৰা ৰি এণ্টাৰ মোবাইল নাম্বাৰ দিব লাগিব। ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব ফাৰ্ষ্ট। ইয়াতে ফাৰ্ষ্ট মোবাইল নাম্বাৰটো দিব লাগিব। তাৰ পৰা ৰি এণ্টাৰ মোবাইল নাম্বাৰ দিব লাগিব। তাৰ পৰা ইয়াতে কেপচা ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াতে যিটো কেপচা কোড দেখিছা তোমালোকে, এই কেপচা কোডটো সম্পূৰ্ণ শুদ্ধভাৱে ইয়াতে ফিল আপ কৰিব লাগিব, অৰ্থাৎ ইয়াতে এণ্টাৰ কৰিব লাগিব। তাৰ পৰা ৰেজিষ্টাৰ এই অপশ্যনটোত ক্লিক কৰিব লাগিব। এই ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেধৰণে ৰেজিষ্ট্ৰেশ্যন হৈ যাব। এই ৰেজিষ্ট্ৰেশ্যন হোৱাৰ আৰু এটা ষ্টেপ আছে, কিন্তু এই ষ্টেপটোত প্ৰথমতে ইয়াতে OTPটো দিব লাগিব। মোবাইল নম্বৰ OTP ভেৰিফিকেশ্যন কৰিব লাগিব ফাৰ্ষ্ট। তাৰ পৰা ইয়াতে মোবাইল নম্বৰ OTPটো দি দিছোঁ ইয়াতে ফাৰ্ষ্ট। তাৰ পৰা নেক্সট ইমেইল আইডিত এটা OTP যাব। সেই OTPটো ইমেইল আইডিৰ পৰা আনি ইয়াতে দিব লাগিব। এই ইমেইল আইডিৰ যিটো OTP দিয়া হ'ব সেই তেনেধৰণে সেই OTPটো ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰ পৰা নেক্সট ইয়াতে কেপচা ভেৰিফিকেশ্যন কৰিব লাগিব। কেপচা ভেৰিফিকেশ্যন কৰি ছাবমিট OTPত ক্লিক কৰিব লাগিব। তেতিয়া সম্পূৰ্ণভাৱে ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব। ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হোৱাৰ পিছত ইয়াতে ওপৰত গ্ৰীণ কালাৰত এটা নাম্বাৰ দিয়া যাব। এই নাম্বাৰটো কিন্তু তোমালোকে টুকি ৰাখিব লাগিব। আৰু এডমিশ্যনৰ যিসমূহ প্ৰক্ৰিয়া হ'ব নেক্সট ভিডিঅ'ৰ মাধ্যমেৰে জনাই দিয়া হ'ব। ভিডিঅ' যদি লাগে কমেণ্ট কৰিব।